हेलो फ्रेंड्स ज्योतिका मिक्सर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले আছে फ्रेंड्स আজি आपलोকৰ ওচৰলৈ আকৌ ইউনিক ডিজাইনৰ এজোৰ কাপোৰ লৈ আহিছো আৰু বটল গ্ৰীণ কাপোৰ কালাৰ মানে হ্যান্ডমেড মিক্স পাটত কৰা এজোৰ কাপোৰ আগতে দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ মানে লেস কাটিব এনেকৈ বাজুৰ কাপোৰ কৰিছো এজোৰ অকনমান ইউনিক মানে লেসখিনি ইউনিক আৰু ইয়াৰ মাজৰ যেটো ইয়া দিছো এটো অলপ ইউনিক হয় আহক फ्रेंड्स ভিডিওটো মাজলৈ যাওঁ फ्रेंड्स ইয়ালৈছো হ্যান্ডমেড মিক্স পাটৰ এজোৰ চাদৰ মেখেলা আৰু এই কাপোৰজোৰ হৈছে এয়া বটল গ্ৰীণ কালাৰৰ কাপোৰত বহুত ডিজাইন কৰিছো মই আগতে আৰু এয়া সাকচন আজি ইউনিক ডিজাইনৰ কিছুমান লেস আনিছো আপোনালোকৰ সন্মুখলৈ আগতে এনেকুৱা ডিজাইনৰ লেস এটাৰে এজোৰ কাপোৰ কৰিছিলো বটল গ্ৰীণতে কৰিছিলো হেজোৰ ডিজাইনো বেলেগ আছিল আৰু এজোৰ নতুন ডিজাইনৰ এই নতুন লেসেৰে ধুনিয়া ডিজাইন এটা কৰিবলৈ ট্ৰাই কৰিম আৰু কেবাটাও ডিজাইন প্ৰথমতে আপোনালোকৰ লগত শেয়াৰ কৰি লম তাৰ পিছত মই কোনটো ডিজাইনেৰে কৰিম পিছতহে চিন্তা কৰিম फ्रेंड्स এয়া সাকচন এয়া ফ্লিপকাৰ্টৰ পৰা মেছৰ পৰা আনা এটা ফ্লাৱাৰ লেস বৰ ধুনিয়া ফ্লাৱাৰ লেস এয়া সৰু সৰু হালধীয়া ৰঙৰ ফুল ইভিলাক লেসতকে অকনমান বেলেগ হয় এয়া সাক ওচৰৰ পৰা দেখুৱাই দিছো আৰু এই লেসখিনিও এই চাদৰ মেখেলাজোৰত কেনেকৈ ইউজ কৰো আপোনালোকে ভিডিওটো চাই থাকক আৰু ইউনিক লেসেৰে ইউনিক ডিজাইন এটা কৰিবৰ কাৰণে ট্ৰাই কৰিছো फ्रेंड्स প্ৰথমতে কাট কৰি ললো সেই যিখিনি ষ্টোন লেস আছিল সেই লেসখিনি কাট কৰি ললো ইয়াতে গোল্ডেন আৰু সিলভাৰ দুইটা কালাৰে লৈছো আৰু ডিজাইনটো কেনেকৈ কৰো মই প্ৰথমতে ইয়াতে পাৰি চাই লৈ পেলে ভাবি আছিলো কি ডিজাইন কৰো আৰু এই মাজৰ যেটো দেখুৱাইছিলো ধুনিয়া লেস হেতু সৰু সৰুকৈ কাট কৰি লৈছো এয়া এনেকৈ তিনি ধৰণৰ লেস চাৰি ধৰণৰ হৈছে এতিয়া এটো গোল্ডেন আৰু এটা সিলভাৰ আৰু এটা দেখিছে পাথৰ পাৰ্ল নিচিনা থাকা আৰু এটো এটা লেস এইখিনি লেসেৰে আজি ডিজাইনটো কৰিবলৈ আৰম্ভ কৰিছো আৰু এই মাজৰটো দেখিছে সব কাট কৰি ডিজাইন কৰি ললো কেনেকৈ কৰো এতিয়াও ভাবা নাই ইয়াতে প্ৰথমতে পাৰি চাম কেবাটাও ডিজাইন ইয়াৰ মাজতে আপোনালোকক চাই থাকুতে কাৰোবাৰ হয়তো ধুনিয়া ডিজাইন মনলৈ আৰু আহিব পাৰে মই ইয়াত কেবাটাও ডিজাইন এনেকৈ কৰি চাইছো প্ৰথমতে এনেকৈ দি চালো তাৰ পিছত আকৌ চাক फ्रेंड्स তাৰ পিছত এখিনি এৰুৱাই পেলাই আকৌ মাজৰ এটা দি চালো কেবাটাও ডিজাইন মই এনেকৈ চাদৰখনত দি চাইছো যাতে এই মাজত ফুল দিও চালো তাৰ পিছত শেহতীয়াকৈ থাম্বনেলত দেখা যেটো ডিজাইন দেখিলে হেতুৱে মই আসলতে কৰি পেলালো তাৰ পিছত এনেকেও কৰি চালো এনেকেও ভাল লাগিব এনেকেও এজো কাপোৰ কৰিব পাৰি আৰু এনেকেও ভাবি লৈ পেলে মই এটো ডিজাইন অৱশ্য নকৰিলো কাৰণ মই অলপ সিম্পল কৈ কৰিম ইমান হেভি ওয়ার্ক নকৰো ইয়াতে এনেকেও কৰিব পাৰে কেবাটাও ডিজাইন আপোনালোকে মন কৰিছে এয়া সাক এনেকেও ডিজাইন দিব পাৰি আৰু শেহতীয়াকৈ মই সেই ডিজাইনটোকে ললো এই ডিজাইনটো কৰিলেও খুব ধুনিয়া লাগিলে হেতেন এতিয়া ভাবিছো আৰু এনেকৈ অকন ডিজাইন সমূহ আপোনালোকৰ লগত শেয়াৰ কৰি দিছো আপোনালোকে আইডিয়া পাব এনেকুৱা ডিজাইন সমূহ দেখি থাকিলে আৰু এই ষ্টন ওয়াৰ্কখিনি মানে লেসৰ কামখিনি দেখি খুব ভাল লাগিছে ইয়াত কোনো ধৰণৰ ফেব্ৰিক মই ইউজ কৰা নাই কমপ্লিট এপ্লিক মানে লেস ওয়াৰ্ক কৰিছো আৰু কাপোৰজোৰ আপোনালোকৰ সন্মুখলৈ আজি পুনৰ এবাৰ আকৌ নতুন ডিজাইনত লৈ আহিছো फ्रेंड्स এনেকেও দি চালো তাৰ পিছত ভাবিলো নহয় এটা লেসেৰে মই কামখিনি কৰো এনেকেও দি চাইছিলো এটা ডিজাইন এটো ডিজাইনটো বেয়া লাগা নাছিল এতিয়ালৈকে 3-4টা মান ডিজাইন কৰি মই চালো চাই শেহতীয়াকৈ একেবাৰে এটা ফাইনেল ডিজাইন মই আপোনালোকক দেখুৱাম এতিয়া फ्रेंड्स সা গুটেখিনি সামৰি পেলালো কাৰণ ডিজাইন এটা চিন্তা কৰতে বহুত সময় লাগে নহয়নে আৰু এনেকৈ ফুল দি পেলাই চালো এবাৰ ভাবিলো ফুলখিনি দিয়ে মই ফুলখিনি এনেকৈ সৰুকৈ দি পেলাই আগৰ নিচিনা আকৌ ফেব্ৰিক কৰিলো আকৌ ভাবিলো নকৰো এনেকৈ লেসেৰে কাম কৰো ফেব্ৰিকৰ ওয়াৰ্ক নকৰো এনেকৈ কাট কৰি গুটে লেসখিনি দি ললো ইয়াতে ব্ল্যাক কালাৰত কৰিলো খুব ধুনিয়া লাগিব আৰু এজোৰ যেহেতু বটল গ্ৰীণ কালাৰটো সেই লেসটো খুব ধুনিয়াকৈ চেকনা উঠিছে আৰু লাইটৰ কাৰণে হয়তো ইমান এটা ধৰিব পৰা নাই কাপোৰটো তথাপি যিমানখিনি অলপমান ধৰিব পৰা হৈছে এতিয়া এটো সেকশন ষ্টোনলেস গোল্ডেন কালাৰ এটো এনেকৈ কাট কৰি ললো ডাঙৰকে আহে মই এনেকৈ সৰুকৈ দুভাজ কৰি আকৌ এনেকৈ চাইছকে কাট কৰি পেলাই এয়া ডিজাইন দিলো এটো ডিজাইন এবাৰ আকৌ দি চাও হেতু ডিজাইন দি চাও এনেকৈ ডিজাইন দি থাকতে মোৰ প্ৰায় আধা ঘণ্টা মান সময় লাগিল তাৰ পিছত ফাইনালি এটা ডিজাইন মই চিন্তা কৰি উলিয়ালোগে
ফ্ৰেন্স দীঘল এই ষ্টনলেছৰ চেপেটাডালৰ পৰা মই দুটা ভাঁজ বা এটা ভাঁজত এনেকৈ কাট কৰি পেলাই এডাল মিহিকৈ লেচ উলিয়াই ল'লোঁ যাতে মই চাইডে চাইডেও দিব পাৰোঁ আৰু মাজতো দিব পাৰোঁ। ফাইনেলি মই এনেকৈ ডিজাইন এটা চিন্তা কৰিলোঁ। ইয়াতে মই ভাবিলোঁ গল্ডেন কালাৰো দিওঁ, চিলভাৰ কালাৰো দিওঁ, এনেকৈ পাৰ্ট কৰি দিছিলোঁ আৰু একদম সহজ পদ্ধতিৰে চিম্পলকৈ কৰিবলৈ এযোৰ কাপোৰ আৰু এনেকৈ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। চাওকচোন ফ্ৰেন্স, এতিয়া য়েল্লো কালাৰ এনেকৈ পাৰি চালোঁ, এইটোও বেয়া লগা নাই। এবাৰ উঠাওঁ, এবাৰ পাৰোঁ, এনেকৈ দি চাওঁ কেনেকৈ ভাল লাগে। সকলোবোৰ ট্ৰাই কৰোঁতে ফাইনেলি মোৰ ডিজাইনটোলৈ মই আহিলোঁ। এতিয়া এনেকৈ লেচডাল কাটি ল'লোঁ আৰু চাদৰৰ মেখেলাখনৰ মাজত এনেকৈ লগাই দিলোঁ আৰু ফুলখিনি এনেকৈ পাৰি ল'লোঁ। আঠা অৱশ্যে এতিয়া লগোৱা নাই, প্ৰথমতে মই ডিজাইনটো চিন্তা কৰি লওঁতে মোৰ সময় লাগিছে, তাৰপিছতহে মই আঠাৰ কাম কৰিম। এতিয়া ফ্ৰেন্স এনেকৈ পাৰি চালোঁ, এবাৰ গল্ডেন কালাৰ দিছোঁ, এবাৰ চিলভাৰ কালাৰ দিছোঁ, এবাৰ য়েল্লো কালাৰ ফ্লাৱাৰ দিছোঁ, এবাৰ মাজত লেচডাল দিছোঁ, এবাৰ দীঘলকৈ এনেকৈ পাৰি চাইছোঁ। এনেকৈ সকলোবোৰ পৰিকল্পনা কৰি শেহতীয়াকৈ ফাইনেলি মই কাপোৰযোৰৰ ডিজাইন দিবলৈ ট্ৰাই কৰিলোঁ। এতিয়া ফ্ৰেন্স এনেকৈ মিহিকৈ চাওক, দুটা ভাঁজত এনেকৈ কাটি ল'লোঁ আৰু দুটা ষ্টন লেচ ৰাখি পেলাই এনেকৈ দীঘলে কাটিছোঁ যাতে চাইডে চাইডে মই বাউণ্ডৰী চাইডে চাইডে লেচ বেলেগ লেচ নিকিনি এই লেচডালে এনেকৈ আঠাৰ সহায়ত লগাই দিম আৰু মাজৰ সেইডাল এডাল মাত্ৰ কৰি লৈছোঁ আৰু গোটেই চাদৰখনৰ কিনাৰে কিনাৰে আঠাৰ সহায়ত এনেকৈ লগাই দিম। সম্পূৰ্ণকৈ ইমান বেছিকৈ বহি ভিডিঅ' কৰি থকা নাই, যিহেতু একেটা সময়তে মই কাম কৰা নাই আৰু ষ্টেণ্ডডাল লগাই লৈ ইমান পাহৰিয়ে গ'লোঁ ষ্টেণ্ডডাল লগাবলৈ। তাৰপিছত এয়া চাওক, মেখেলাখনৰ তলত এনেকৈ প্ৰথমতে চিলভাৰ ৱৰ্ক কৰিছোঁ আৰু চাইডে চাইডে এপাহ এপাহ ফুল দি তাত মুকুতা লগাই দিছোঁ আৰু মাজত এনেকৈ গল্ডেন দিছোঁ আৰু দুটা ফুল দিছোঁ আৰু চাইডে এইটো আঠাৰ সহায়তে দিছোঁ। সকলোৱে আঠাটো জানিবও বিচাৰিব পাৰে, বহুতে জানেই, মই যিহেতু কৰিয়ে থাকোঁ এনেকুৱা ডিজাইনসমূহ। আগতে এনেকুৱা এযোৰ কাপোৰ কৰিছিলোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। মই অকণমান ইয়াতে দেখাই দিছোঁ বাৰু। একেই বটল গ্ৰীণ কালাৰ, বহুতে হয়তো একেই বুলি ভাবিব পাৰে, কিন্তু সেইযোৰৰ কাপোৰৰ যিটো লেচ আছিলে সেইটো সম্পূৰ্ণ ইউনিক ডিজাইনৰ লেচ আছিল আৰু এইযোৰ কাপোৰতো একেবাৰে ইউনিক ডিজাইনৰ লেচেই লগাইছোঁ। এই লেচটোৰ তিনিটা পাৰ্ট কাট কৰি এটা বৰফি নিচিনা কৰি এইটো ডিজাইনো অলপমান লগাই দিম আৰু আপোনালোকে দেখিছে চাদৰখন এয়া চাওক, ইয়াত ওপৰত এইখিনি চিলভাৰ আৰু গল্ডেন লগাই ফুলখিনি লগাই দিছোঁ। এতিয়া সেই ফ্লাৱাৰ লেচটোৰ পৰা সেই লেচটোৰ পৰা ধুনীয়া ডিজাইনৰ লেচটোৰ পৰা মই অকণমান তিনিটাকৈ কাট কৰি আকৌ এটা ডিজাইন মাজত দিবলৈ ট্ৰাই কৰিম। এয়া হয়তো মন কৰিছে ফ্ৰেন্স, ওপৰলৈ চাওক, সেয়া অকণ এনেকৈ তিনিটাকৈ বৰফি নিচিনাকৈ কাটি আকৌ লগাই দিলোঁ। এটা ইউনিক ডিজাইন আহিছে চাদৰখনলৈ। এয়া চাওক, এইটো লেচ হয়তো আপোনালোকে দেখা নাই এনেকৈ লগোৱা আৰু ইয়াতে মই লগাই ট্ৰাই কৰিলোঁ কেনেকৈ। আপোনালোকে ধুনীয়া কমেণ্ট কৰিব আৰু ইউনিক লাগিছেনে বাৰু সেইটোও জনাব। আৰু চাইডে চাইডে এয়া ধুনীয়াকৈ তিনিটা পাহ এনেকৈ লগাই দিছোঁ আৰু লেচডালটো লগাই দিলোঁ আৰু এনেকৈ মেখেলাখন কৰি উলিয়ালোঁ। প্ৰথমতে এয়া মেখেলাখনৰ ফাইনেল লুক আপোনালোকে দেখিছে, এনেকৈ ডিজাইন কৰি থ'লোঁ মেখেলাখন। মিৰ'ৰ লগাই দিছোঁ, মুকুতা লগাই দিছোঁ আৰু এনেকুৱা এটা লেচ কাট কৰি আঠাৰ সহায়ত এয়াও লগাই দিছোঁ। এইদৰে ফ্ৰেন্স নতুন ডিজাইনৰ এই লেচটো অকণ লগাই দিলোঁ এটা ওপৰে, বেছি ডাঙৰকৈ দিয়া নাই। আৰু এয়া হৈছে মুকুতাৰ পেকেট, বজাৰত কিনিবলৈ পোৱা যায়। আগতে মই দেখি আছে আপোনালোকে কেনেকৈ মই এই পাৰ্লসমূহ লগাই থাকোঁ, বিভিন্ন ধৰণৰ ভিডিঅ'সমূহত আপোনালোকক দেখুৱাই আছোঁ। পাৰ্লো লগাওঁ, কেতিয়াবা মাইকা লগাওঁ মাজত, ইয়াতে দুইটাই ব্যৱহাৰ কৰিছোঁ। আৰু এয়া হৈছে ব্লাউজৰ ডিজাইনটো চিম্পলকৈ এনেকৈ কৰি থ'লোঁ, দুটা হাতত এনেকৈ পৰিব আৰু ব্লাউজটো এয়া দেখিছে পাৰ্ল লগাই দিছোঁ এটা আৰু মাজত মিৰ'ৰ লগাই দিছোঁ, এনেকৈ হ'ল। আৰু মেখেলাখনৰ ফাইনেল লুকটো আপোনালোকক দেখাম। প্ৰথমতে এয়া চাওক মেখেলাখনৰ ফাইনেল লুক, একদম চিম্পলকৈ কৰা এযোৰ কাপোৰ। সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক পাৰি দেখুৱাম আৰু চাদৰখনৰ আঁচলটোতো এনেকৈ দিছোঁ মেখেলাখনৰ ধৰণেৰে আৰু মাজে মাজে এটা বুটাৰ দৰে এয়া সৰুকৈ কাট কৰি এনেকুৱা লেচ লগাই দিছোঁ। চাদৰখন সম্পূৰ্ণকৈ দেখুৱাম বাৰু ৰ'দৰ পোহৰত। এয়া অলপ বেছি বেয়া লাগিছে ৰংটো, বটল গ্ৰীণ যেন লগা নাই। এয়া এতিয়া চাওক অলপ বটল গ্ৰীণ লাগিছে আৰু এতিয়া আপোনালোকক লাইটটো অফ কৰি দিছোঁ। এয়া চাওক বটল গ্ৰীণ কালাৰটো জিলিকি উঠিছে। গোটেই কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। এয়া মেখেলাখনৰ ফাইনেল লুক, এয়া চাওক কিমান মৰম লগা হৈছে, একদম আনকমন ডিজাইনৰ লেচেৰে এনেকৈ ডিজাইন দিছোঁ। এয়া চাওক ওচৰৰ পৰা। এতিয়া ফ্ৰেন্স চাওক কাপোৰযোৰ সম্পূৰ্ণ ফাইনেল লুকটো। এয়া হৈছে চাদৰখন
আৰু এই মেখেলা এটা হৈছে ব্লাউজ পিচটো আৰু সিম্পলকৈ কৰা এযোৰ কাপোৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰিছোঁ।